অকলশৰীয়া মুহূৰ্তবোৰত অনুভৱবোৰ সিঁচি দিওঁ এখন সিক্ত পথাৰত। এমুঠি আশা, এমুঠি প্ৰত্যাশা, নীৰৱতাত ডুবি। জীৱনৰ মুহূৰ্তবোৰ বৰ কঠিন। বাস্তৱৰ মুখামুখি হৈ মনলৈ অহা অনুভৱবোৰ সৃষ্টিশীলতাত অৱৰুদ্ধ। ফেচবুকত লিখাৰ মাধ্যম হিচাপে লৈ সকলোৰে প্ৰেৰণা, মৰম, অন্তহীন স্নেহে মোৰ অনুভৱেৰে লিখা মোৰ অন্য এক গ্ৰন্থ অনুভৱ মোৰ হৃদয় দাপোন সৃষ্টি হয়। বিশ্বনাথৰ কল্যাণপুৰ নিবাসী জ্যোতিকা হাজৰিকাই নিজৰ মনৰ অনুভৱবোৰ এইদৰে সাঁচি ৰাখি কবিতাৰ ৰূপ দিয়া কবিতা সংকলন উন্মোচন কৰা হয়। নিজ বাসভৱনত এই কবিতা সংকলন উন্মোচন কৰে পিতৃ গোলাপ শইকীয়া আৰু মাতৃ কুসুম শইকীয়াই। লেখিকা জ্যোতিকা হাজৰিকাই ইয়াৰ পূৰ্বেও মুঠ 10খনকৈ কবিতা, গল্প, অনুগল্প, স্তৱক ইতিমধ্যে প্ৰকাশ কৰি উলিয়ায় আৰু আজি নিজ পিতৃ মাতৃৰ দ্বাৰা নিজা বাসভৱনত উন্মোচন কৰিলে অনুভৱ মোৰ হৃদয় দাপোন নামৰ কবিতা পুথি। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে জ্যোতিকা হাজৰিকাৰ পিতৃ মাতৃ আৰু পৰিয়ালৰ লোক। আজি এই কবিতা পুথি উন্মোচনৰ সময়ত জ্যোতিকা হাজৰিকাই সংবাদ মাধ্যমৰ আগত কি ক'লে শুনোৱা হয়। ফেচবুকতে এটা দুটাতে লিখি আছিলোঁ, তাৰপিছতে ফেচবুকত দি থাকিলোঁ, মানুহবিলাকৰ অনুপ্ৰেৰণাত লিখিবলৈ ল'লোঁ। তাৰোপৰি মই অসমীয়া কবিতা চৰ্চা গোটত লিখি থাকোঁতে তাৰ এডমিন শ্ৰদ্ধা আমিনুৰ ৰহমান ছাৰে মোৰ কবিতাখিনি পুৰস্কাৰ হিচাপে মই কণ্টিনিউৱাছ লিখি আছিলোঁ। এখন কিতাপ মোৰ 104 দিনত মই 100 কবিতা লিখিছিলোঁ। তাৰোপৰি মই এতিয়ালৈকে তেখেতৰ তাত মই 6খন গ্ৰন্থ তেওঁৰ আঁচনি মতে পুৰস্কাৰ পাইছোঁ। মোৰ অনুভৱখিনি লিখিত ৰূপত প্ৰকাশ কৰিলোঁ। এতিয়ালৈকে মোৰ এইখনৰ সৈতে 10খন হৈছে। আজি অনুভৱ মোৰ হৃদয়ৰ দাপোন। অনুভৱবিলাক মই অনুভৱ হিচাপে কাব্যিক ৰূপ দি পেলাই লিখি গৈছিলোঁ ফেচবুকৰ। তাৰপিছত সেইখিনি গোটাই পেলাই এইখন কাব্যগ্ৰন্থ মই তৈয়াৰ কৰিলোঁ। তাত মোৰ আজি মা আৰু দেউতা লৈ পেলাই মই অনুষ্টুপীয়াকৈ মোৰ উন্মোচনটো কৰা হ'ল।